সকলোৱে ভালে আছে ন? এতিয়া ৰাতি বাৰু 12টা বাজিবলৈ হ'ল আহি বিশেষ এটা ভিডিঅ'লৈ আহিছোঁ আৰু মনটো বহুত বেয়া কাৰণে লেটকৈ ভিডিঅ'টো দিলোঁ। আজি কিছুদিনৰ পৰা মানে কুকুৰ চোৰ ওলাইছে। এতিয়া আজি মৰ্ণিঙৰ ফালে গম পাইছোঁ খাৰঘুৰিত বোলে এটা এটাকৈ গৈ 12-13টা কুকুৰ নাইকিয়া হৈছে। মানে এজন মানে তাতে ভাত দিছিলে এজন দাদা আৰু এজন বাইদেৱে, তেওঁলোকে গম পাইছে মানে কুকুৰ নাই আৰু এতিয়া লাহে লাহে 13টা নে 12টা কুকুৰ অলমষ্ট নাইকিয়া হৈছে। আৰু আমি যিটো চোনচালি এৰিয়াত থাকোঁ, নুনমাটি এৰিয়াৰ ভিতৰৰ চোনচালি এৰিয়া, তাতে আপোনাৰ আজি কিছুদিনৰ পৰা মানে অচিনাকি ব্যক্তি দুজনমান আহে, চকুৰে এটা এনেকৈ ইচাৰা দিয়ে, কুকুৰবোৰ এনেকৈ চাই মানে মোৰ চকুত লাগিছে, লাগি মই গম পাইছোঁ কিবা এটা ইচাৰা দিছে বুলি গম পাই আছোঁ, কিন্তু মই মানে একো বুজিব পৰা নাছিলোঁ। আজি কিছুদিন আগত আমাৰ এটা বগা কুকুৰ আছে, অকণ ভৰিখন খুৰা, সেই কুকুৰজনী নাই, আজি 3 দিন হ'ল আহি নাই। তাৰপিছত আজি গধূলি এজন দাদা আহিছে, তেওঁৰ পোহনীয়া কুকুৰ এটা, বৰ ব্লেক কালাৰ, বহুত ধুনীয়া কুকুৰটো হাঁ, সেই কুকুৰটো নাইকিয়া হৈছে। আৰু এতিয়া মোৰ বেয়া লাগিছে কি কুকুৰবোৰক আমি এমুঠি ভাত সকলোৱে মানে দি মৰমত ৰাখোঁ হয়নে, হয়তো একচামে নিদিয়ে জানো আৰু একচামে আমি দিওঁ। কুকুৰকেইটা এতিয়া কি নাথাকাৰ ফলত কি হ'ব জানেনে, আমাৰ সকলোৰে বিপদ। কাৰণ কেনেকুৱা, এতিয়া কুকুৰকেইটা যে চিঞৰিছিলে তেতিয়া আমি সকলোৱে সাৰ পাইছিলোঁ, সাৰ পাই এবাৰ ওলাই গৈ চাইছিলোঁ যে ক'ত হৈছে কিবা হৈছে। এতিয়া কুকুৰকেইটা নাই যিহেতু চিঞৰিবলৈ নাই, এতিয়াতো লাহে লাহে কি চোৰৰ উৎপাত বাঢ়িব। এতিয়া মানে লাহে লাহে মানুহৰ ঘৰৰ ভিতৰলৈকে চোৰ অহা ষ্টাৰ্ট কৰিব। দোকান আগতে আছে ৰাস্তাত থকা গাড়ীবোৰৰ পৰা বেটাৰী ওলাইছিলে হয়নে, আৰু ৰাস্তাত থকা গাড়ীবোৰ চুৰ কৰিছিলে। এতিয়া লাহে লাহে দোকানবোৰ বা হেৰিৰ পৰা একো নকৰে, এতিয়া লাহে লাহে ঘৰলৈ আহিব, ঘৰৰ পৰা চুৰ কৰিব। গতিকে মই সকলোকে এটাই অনুৰোধ থাকিল, সকলোলৈ যিবোৰৰ CC কেমেৰা আছে তেওঁলোকে যেন এবাৰ CC কেমেৰাটো প্ৰত্যেক দিনা যেন চেক কৰে, আৰু কুকুৰ দুই এটা যদি কুকুৰ যদি আছে সিহঁতক বচাবলৈ চেষ্টা কৰে। কাৰণ ইহঁত যদি নাথাকে নহয়, আমি কিন্তু মানুহ পৃথিৱীত থকাটো একদম বেকাৰ। কাৰণ কুকুৰকেইটাই আমাক এটা বিপদৰ পৰা আমাক হেৰি কৰে, সিহঁতে বহুত কথা আগতীয়াকৈ জানে। আৰু আজি এটা ঘৰৰ কাষতে কুকুৰ আছে, তাক সদায় মই বিস্কুট দিওঁ, আজি বিস্কুট খাবলৈ মাতিছোঁ, নাহিলে সি অথচ মোৰ এনেকুৱা অনুমান হৈছে সি নিশ্চয় দেখিছে চাগে কুকুৰ লৈ যোৱাটো। আৰু কালি এতিয়া সকলোৱে অকণ সাৱধান হৈ থাকে, যিটো অচিনাকি ব্যক্তি যিটো কুকুৰটোত অকণ বেছিকৈ চাইছে বা কেতিয়াও নেদেখা মানুহে কুকুৰক বিস্কুট দিছে বা কুকুৰটো ধৰিব চেষ্টা কৰিছে, তেওঁলোকে সকলো আমি সজাগ হোৱাটো দৰকাৰ। সেইটো অলমষ্ট কুকুৰ হায়াৰ কৰা মানুহ হয়, তেওঁলোকে দিনা ভাগত আহি চাই যায় আৰু ৰাতিটো গাইব কৰি আছে কুকুৰখিনি। বহুত বেয়া, আজি ভাত খাব পৰা নাই, ভাতৰ কাঁহীত বহি কুকুৰলৈ বহুত মনত পৰিছে। কিন্তু সকলো এটা অনুৰোধ, যিকেইটা কুকুৰ আছে আমাৰ কাষত সকলোৱে যেন, কুকুৰপ্ৰেমী সকলোক কৈছোঁ, তেওঁলোকে যেন ৰাখে। আৰু একচাম মানুহে এনেকৈও কৈছে ভালেই হৈছে দে কুকুৰবোৰ নাইকিয়া হৈছে, কিন্তু বুজি পোৱা নাই কুকুৰ নাইকিয়া হোৱা নাই, কুকুৰ নাইকিয়া তেওঁ ভাল পাইছে, কিন্তু কুকুৰ যে নাইকিয়া যে হ'ল সেইটো বিপদ আমাৰ, বেলেগৰ নহয়। তেওঁ মাথাটো ঢুকি পোৱা নাই, তেওঁ কি বকিছে, যিদিনা ঢুকি হ'ব তেতিয়াহে বুজিব তেওঁ। আৰু সকলোৱে মোৰ অনুৰোধ থাকিল ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যেন। বাই বাই, গুড নাইট।